টকা পৰ্যন্ত মাচুল ভৰিব লাগিব অতিৰিক্ত এটিএম লেনদেনত। নমস্কাৰ, অসম নিউজ এক্সপ্ৰেছলৈ মই শবনম ইয়াছমিনে আপোনালোকক স্বাগতম জনাইছোঁ। 1 মে 2025 পৰা ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই নতুন এটিএম লেনদেন মাচুল ঘোষণা কৰিছে। এতিয়াৰ পৰা গ্ৰাহকে বিনামূল্যত লেনদেন সীমা অতিক্ৰম কৰিলে প্ৰতিটো অতিৰিক্ত লেনদেনৰ বাবে 23 টকা পৰ্যন্ত মাচুল দিব লাগিব। আগতে এই মাচুল 21 টকা আছিল। কিন্তু নতুন নিয়মটো সকলো বাণিজ্যিক বেংক, আঞ্চলিক গ্ৰামীণ বেংক, কো-অপাৰেটিভ বেংক, অনুমোদিত এটিএম নেটৱৰ্ক অপাৰেটৰ, কাৰ্ড পেমেণ্ট নেটৱৰ্ক আৰু হোৱাইট লেবেল এটিএম অপাৰেটৰসকলৰ বাবে প্ৰযোজ্য হ'ব। RBIৰ নিৰ্দেশনা অনুসৰি গ্ৰাহকে প্ৰতি মাহত নিজৰ বেংকৰ এটিএমত 5টা আৰু মেট্ৰ' চহৰত অন্য বেংকৰ এটিএমত 3টা বিনামূল্য লেনদেন কৰিব পাৰে। নন-মেট্ৰ' চহৰত এই সংখ্যা 5টা। এই সীমা অতিক্ৰম কৰিলে প্ৰতিটো লেনদেনত 23 টকাৰ মাচুল আৰোপ কৰা হ'ব। এই মাচুলটো কেছ ৰিচাইক্লাৰ মেচিনত কৰা লেনদেনতো প্ৰযোজ্য হ'ব, যদিও নগদ জমা লেনদেন এই সীমাৰ বাহিৰত থাকিব। উল্লেখযোগ্য যে এই মাচুলৰ উপৰিও প্ৰযোজ্য কৰ গ্ৰাহকে দিব লাগিব, যদিও এটিএম ইণ্টাৰচেঞ্জ ফি আগৰ দৰে অৰ্থনৈতিক লেনদেনত 19 টকা আৰু অনাৰ্থিক লেনদেনত 7 টকাই থাকিব। RBIয়ে জনাইছে, এই ব্যৱস্থা এটিএম সেৱাৰ ৰক্ষণাবেক্ষণ খৰচ বৃদ্ধি হোৱাৰ ফলত গ্ৰহণ কৰা হৈছে। গ্ৰাহকে সতৰ্কভাৱে লেনদেনৰ পৰিকল্পনা কৰাৰ পৰামৰ্শ দিয়া হৈছে। এনেধৰণৰ খবৰ পাবলৈ অসম নিউজ এক্সপ্ৰেছ চেনেলটো ছাবস্ক্ৰাইব কৰক, লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।